চাওঁতে চাওঁতে চকুৰ পচাৰতে পাৰ হৈ গ'ল ২০২৪ বৰ্ষটো। পিছে ২০২৪ বৰ্ষটো আছিল বৈচিত্ৰ্যময়। পোৱা নোপোৱাৰ অনেক হিচাপ দেখিবলৈ পোৱা গ'ল ২০২৪ বৰ্ষত। অৱশ্যে তেনেকৈ চাবলৈ গ'লে পোৱা নোপোৱাৰ ক্ষেত্ৰত বিশেষ নতুনত্বও নাছিল ভাৰতবৰ্ষৰ ক্ষেত্ৰত। কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে দেশৰ ৫ ব্যক্তিক দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰা হ'ল। ৫ গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হ'ল পদ্মবিভূষণ সন্মান, ১৭ গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হ'ল পদ্মভূষণ সন্মান, ১১০ গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হয় দেশৰ পদ্মশ্ৰী সন্মান। সমান্তৰালভাৱে বিশ্বৰ ক্ষেত্ৰতো এইবাৰ চৰ্চাৰ বিষয় হৈ ৰ'ল নবেল বঁটাৰ বিষয়। প্ৰতি বৰ্ষৰ দৰে ঘোষণা কৰা হ'ল ২০২৪ বৰ্ষৰ নবেল বঁটা। সাহিত্য, শান্তি, বিজ্ঞান, সমাজ আদি বিভিন্ন ক্ষেত্ৰত উজলি উঠিল বহুতো। শান্তিৰ নবেল বঁটাৰে সন্মানিত হ'ল জাপানৰ নিহন নিদাংক নামৰ সংস্থাটি। সাহিত্যৰ নবেল বঁটা আগবঢ়োৱা হ'ল দক্ষিণ কোৰিয়াৰ সাহিত্যিক হাং কেনলৈ। পদাৰ্থ বিজ্ঞানৰ নবেলত উজলিল জিঅফ্ৰে হিণ্টন আৰু জন হপফিল্ড। ৰসায়ন বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হ'ল ডেমিছ হাছাভিছ, জন জাম্পাৰ আৰু ডেভিড বেকাৰলৈ। ফিজিঅলজি অথবা মেডিচিনৰ নবেল আগবঢ়োৱা হ'ল ভিক্টৰ এম্ব্ৰছ আৰু কেৰী ৰুপকনলৈ। সমান্তৰালভাৱে জেমছ এ ৰবিনছন, চাইমন জনছন, ডেৰন একেমগ্লুলৈ অৰ্থনীতিৰ নবেল আগবঢ়োৱা হ'ল। ঠিক একেদৰে ৯৬ সংখ্যক অস্কাৰক লৈও চলিল এইবাৰ বিশ্বজুৰি চৰ্চা। অপেন হেইমাৰলৈ আগবঢ়োৱা হ'ল শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা। কিয়নো ইতিমধ্যে সমগ্ৰ বিশ্বজুৰি মুক্তি পোৱাৰ লগে লগেই অপেন হেইমাৰক লৈ চৰ্চা আৰম্ভ হৈছিল। জনপ্ৰিয় হৈ পৰিছিল অপেন হেইমাৰ। চিনেমাগৃহ ভৰি পৰিছিল দৰ্শকেৰে। সেয়েহে অপেন হেইমাৰে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰাৰ লগে লগে বিশ্বজুৰি চলিছিল চৰ্চা। কিলিয়ান মাৰ্ফিয়ে লাভ কৰিলে শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ, এমা ষ্টোনলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ অস্কাৰ। এইবাৰ অস্কাৰত উজলিল ভাৰতো। শ্ৰেষ্ঠ তথ্যচিত্ৰৰ শাখাত মনোনয়ন টু কিল এ টাইগাৰ। আৰৰ কলাকুশলী সন্মানিত হ'ল অস্কাৰৰ মঞ্চত। দীপিকা পাডুকনক দেখিবলৈ পোৱা গ'ল এইবাৰৰ অস্কাৰৰ মঞ্চত। কাঁ চলচ্চিত্ৰ মহোৎসৱত উজলিল ভাৰতীয় চিনেমা পৰিচালক পায়েল কাপাডিয়া। কাঁ চলচ্চিত্ৰ মহোৎসৱৰ গ্ৰেণ্ড পিক্স বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় পায়েল। সাহিত্যৰ সৰ্বোচ্চ সন্মান বুকাৰক লৈও চলিল চৰ্চা। ব্ৰিটিছ লেখিকা সামান্থা হাৰ্ভেলৈ ২০২৪ বৰ্ষৰ সন্মানীয় বুকাৰ বঁটা আগবঢ়োৱা হয়। অৰ্বিটল নামৰ উপন্যাসৰ বাবে প্ৰদান কৰা হয় সামান্থা হাৰ্ভেলৈ ২০২৪ বৰ্ষৰ সন্মানীয় বুকাৰ। আনহাতে ভাৰতৰ প্ৰেক্ষাপটতো উজলিল বিভিন্ন সন্মান। ভাৰতবৰ্ষৰ সাহিত্য খণ্ডৰ সৰ্বোচ্চ সন্মানতো এইবাৰ দেখিবলৈ পোৱা গ'ল নতুনত্ব। কবি গুলজাৰ আৰু পণ্ডিত ৰাম ভদ্ৰাচাৰ্যলৈ ২০২৪ বৰ্ষৰ জ্ঞানপীঠ বঁটা আগবঢ়োৱা হয়। ২১ গৰাকী সাহিত্যিকলৈ আগবঢ়োৱা হয় সাহিত্য অকাডেমী বঁটা। অসমৰ প্ৰেক্ষাপটত এইবাৰ সাহিত্য অকাডেমীক লৈ হ'ল বিতংভাৱে আলোচনা। হ'ল অলপ অচৰব বিতৰ্কও। শোকাকুল উপত্যকাৰ কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হয় ২০২৪ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা। বড়ো ভাষাৰ ঔপন্যাসিক অৰুণ ৰাজালৈও অকাডেমীৰ সন্মান। আনহাতে চিনেমাৰ ক্ষেত্ৰখনতো চলিল এইবাৰ চৰ্চা। কিয়নো মিথুন চক্ৰৱৰ্তীলৈ আগবঢ়োৱা হয় দাদা চাহেব ফাল্কে বঁটা। চিনেমা জগতলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে মিথুন চক্ৰৱৰ্তীলৈ দাদা চাহেব ফাল্কে বঁটা আগবঢ়োৱা হয় বুলি ঘোষণা কৰা হয়। তাৰ লগে লগেই চলিল মিথুন চক্ৰৱৰ্তীক দাদা চাহেব ফাল্কে বঁটা আগবঢ়োৱা ক্ষেত্ৰত নানা আলোচনা। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠত্বৰ খিতাপ আজুৰিলে কানাড়া ভাষাৰ চিনেমাই। কানাড়া চিনেমা অত্তমলৈ স্বৰ্ণ কমল বঁটা, অসমৰ এমুঠি পুথিলৈ ৰজত কমল বঁটা। আনহাতে ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাত উজলিল দেশৰ বহু খেলুৱৈ। দুগৰাকী খেলুৱৈলৈ দিয়া হ'ল খেলৰত্ন সন্মান। স্বাত্বিক চিৰাজ ৰাংকিৰেড্ডী, চিৰাগ ছেট্টীলৈ খেলৰত্ন। ২৬ গৰাকী খেলুৱৈক প্ৰদান কৰা হ'ল অৰ্জুন বঁটা। ৫ গৰাকী ক্ৰীড়া প্ৰশিক্ষকলৈ আগবঢ়োৱা হয় দ্ৰোণাচাৰ্য বঁটা। আৰু এনেকৈয়ে নানা ঘটনা পৰিঘটনাৰে চৰ্চিত হৈ ৰ'ল ২০২৪ বৰ্ষ। নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।